গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এটা বিশেষ সম্প্ৰদায়ৰ লোকে অসমৰ সামাজিক ব্যৱস্থাক বিঘ্নিত কৰিব বিচাৰিছে নাম নোলোৱাকৈ এটা এইবাৰ মুখ্যমন্ত্ৰী এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰা দেখা গ'ল মুখ্যমন্ত্ৰীৰ মতে বিগত 2 বছৰত তেওঁলোকে এইসমূহ কাম কৰিবলৈ সাহস কৰা নাছিল কিন্তু লোকসভা নিৰ্বাচনৰ পাছতে এতিয়া সাহস পাগিছে একাংশৰ লোকসভা নিৰ্বাচনৰ পিছতে একাংশৰ সাহস পাগিছে আৰু এটা বিশেষ সম্প্ৰদায় অসমৰ সমাজ ব্যৱস্থাক বিঘ্নিত কৰিব বিচাৰিছে লোকসভা নিৰ্বাচনত সামান্য ৰাজনৈতিক পৰিৱৰ্তনত এতিয়া সাহস বাগিছে একাংশৰ যোৱা 2 বছৰত যিসমূহ লোকে এইসমূহ কাম কৰিবলৈ সাহস কৰা নাছিল তেনে একাংশ লোকে এতিয়া লোকসভা নিৰ্বাচনৰ পাছত এনে ধৰণে অসমৰ সমাজ জীৱনত বিঘ্নিত কৰিব বিচাৰিছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা নাম নোলোৱাকৈ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কেইবাটাও উদাহৰণ দাঙি ধৰিলে হিমন্ত বিশ্ব শৰ্মাই সবিশেষ আনি টকছৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ এটা বিশেষ সম্প্ৰদায়ৰ লোকে অসমৰ সামাজিক ব্যৱস্থাক বিঘ্নিত কৰিব বিচাৰিছে ডাঙৰ খবৰ যোৱা 2 বছৰত নোহোৱা ঘটনা বিগত 2 মাহত অসমত সংঘটিত হৈছে লোকসভা নিৰ্বাচনৰ পিছতে একাংশৰ সাহস বাগিছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা যোৱা 2 বছৰে কিহতৰ সাহস হোৱা নাছিল ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবাদমেল সম্বোধন কৰিছিল মুখ্যমন্ত্ৰীয়ে সংবাদমেলত তথ্যসহ মুখ্যমন্ত্ৰী এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰা পৰিলক্ষিত যোৱা 2 বছৰত নোহোৱা ঘটনা বিগত 2 মাহত অসমত হৈছে 2 বছৰে একাংশৰ সাহস হোৱা নাছিল লোকসভা নিৰ্বাচনৰ পাছতে একাংশৰ সাহস বাঢ়িছে মন্তব্য হিমন্ত বিশ্ব শৰ্মা আমি মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদমেল এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো প্ৰথম কথা অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই তাত কাৰো কোনো ক'বলগীয়া একো নাই এইটো নহয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰে আন এটা সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ নকৰে মই সেইটো কথা আমি নকওঁ কিন্তু এটা কথা আমি দেখা পাইছো যে যোৱা 2 মাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা 2 বছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে স্যাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও এখন শ্মশান আছে চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনাই আৰু তেওঁলোকে আহি ভাঙি দিয়ে কিয় শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে আজি এটা আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব মঙ্গলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম পুলিচক মই চাই ল'ম অমুকক নধৰিলে মই অমুক কৰিম তমুক কৰিম যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিল লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে কিন্তু ইয়াৰ এটা পলিটিক্যাল এংগল এইটো এটা মই পলিটিক্যাল এংগলত কৈছো আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা লমেই কিন্তু পলিটিক্যাল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস যিটো নাছিলে ইমানখিনি সাহস আমি দেখা পাইছো ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গলে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱা হ'ব পাৰে যে কোনোবা এজন হিন্দু ল'ৰাও ৰেপত
ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে সেইকাৰণে মই কৈছো অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে কিন্তু সাডেন যেটো ইনক্ৰিজ ঢেকিয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয় কিন্তু উইল ডিল উইথ দ্যাট আমি চিন্তা কৰি থাকিলেতো নহব উই হ্যাভ টু ডিল উইথ দ্যাট প্ৰথম কথা অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই তাত কাৰো কোনো কবলগীয়া একো নাই এইটো নহয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰে আন এটা সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ নকৰে মই সেইটো কথা আমি নকওঁ কিন্তু এটা কথা আমি দেখা পাইছো যে যোৱা দুমাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা 2 বছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে স্যাৰ আমি যদি ৰিপৰ্টিং কৰো গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব অৰ্থাৎ মানুহ কেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা হৰভোগৰ এখন হিন্দু সমাজৰ গাঁও এখন শ্মশান আছে চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনাই আৰু তেওঁলোকে আহি ভাঙি দিয়ে কিয় শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে আজি এটা আপোনালোকে এটা ফেসবুক টুইটাৰত এটা পোষ্ট পাব মঙ্গলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম পুলিচক মই চাই লম অমুকক নধৰিলে মই অমুক কৰিম তমুক কৰিম যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিল লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে কিন্তু ইয়াৰ এটা পলিটিক্যাল এংগল এইটো এটা মই পলিটিক্যাল এংগলত কৈছো আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা লমেই কিন্তু পলিটিক্যাল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যেটো সাহস যেটো নাছিলে ইমানখিনি সাহস আমি দেখা পাইছো ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গলে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱা হ'ব পাৰে যে কোনোবা এজন হিন্দু লৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে সেইকাৰণে মই কৈছো অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে কিন্তু সাডেন যেটো ইনক্ৰিজ ঢেকিয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয় কিন্তু উইল ডিল উইথ দ্যাট আমি চিন্তা কৰি থাকিলেতো নহব উই হ্যাভ টু ডিল উইথ দ্যাট প্ৰথম কথা অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই তাত কাৰো কোনো কবলগীয়া একো নাই এইটো নহয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰে আন এটা সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ নকৰে মই সেইটো কথা আমি নকওঁ কিন্তু এটা কথা আমি দেখা পাইছো যে যোৱা দুমাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা 2 বছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে স্যাৰ আমি যদি ৰিপৰ্টিং কৰো
গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব। অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই। যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও, এখন শ্মশান আছে, চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে, তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনায় আৰু তেওঁলোকে আহি ভাঙি দিয়ে। কিয়? শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে। আজি এটা আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব, মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম, পুলিচক মই চাই ল'ম, অমুকক নধৰিলে মই অমুক কৰিম, তমুক কৰিম। যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে। লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে, কিন্তু ইয়াৰ এটা পলিটিকেল এংগল, এইটো এটা মই পলিটিকেল এংগলত কৈছোঁ। আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিকেল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস, যিটো নাছিলে, ইমানখিনি সাহস আমি দেখা পাইছোঁ। ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব, এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব। কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱাও হ'ব পাৰে যে কোনোবা এজন হিন্দু ল'ৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে। সেইকাৰণে মই কৈছোঁ অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে, কিন্তু ছাডেন যিটো ইনক্ৰিজ, ঢেকীয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে, ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয়। কিন্তু উইল ডিল উইথ ডেট। আমি চিন্তা কৰি থাকিলেতো নহ'ব, উই হেভ টু ডিল উইথ ডেট। প্ৰথম কথা, অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই, তাত কাৰো কোনো ক'বলগীয়া একো নাই। এইটো নহয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰে, আন এটা সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ নকৰে, মই সেইটো কথা আমি নকওঁ। কিন্তু এটা কথা আমি দেখা পাইছোঁ যে যোৱা 2 মাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা 2 বছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে। যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে, গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই, ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে, সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে। যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে। সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে ছাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব। অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই। যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও, এখন শ্মশান আছে, চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে, তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনায় আৰু তেওঁলোকে আহি ভাঙি দিয়ে। কিয়? শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে। আজি এটা আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব, মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম, পুলিচক মই চাই ল'ম, অমুকক নধৰিলে মই অমুক কৰিম, তমুক কৰিম। যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে। লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে, কিন্তু ইয়াৰ এটা পলিটিকেল এংগল, এইটো এটা মই পলিটিকেল এংগলত কৈছোঁ। আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিকেল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস,
যেটো নাছিলে ইমানখিনি সাহস আমি দেখা পাইছো ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গলে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱা হ'ব পাৰে যে কোনোবা এজন হিন্দু লৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে সেইকাৰণে মই কৈছো অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে কিন্তু সাডেন যেটো ইনক্ৰিজ ঢেকিয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয় কিন্তু উইল ডিল উইথ দ্যাট আমি চিন্তা কৰি থাকিলেতো নহব উই হ্যাভ টু ডিল উইথ দ্যাট প্ৰথম কথা অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই তাত কাৰো কোনো কবলগীয়া একো নাই এইটো নহয়